হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লুইচ বাৰ্জাৰ সাৰদা কেলেংকাৰীৰ অভিযোগ আনিছিল সেইজন মানুহক অসমৰ মানুহৰ সন্মুখত তন্ন তন্নকৈ চিনাকি কৰি দিয়াৰ দায়িত্ব মই ভূপেন বৰাই লৈছো। কোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? কোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? যিজন মানুহ দাদাৰ গোচৰত অভিযুক্ত হৈছিল, যিজন মানুহ ন্যায় অভিযুক্ত কৰিছিল, যিজন মানুহৰ বিৰুদ্ধে বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লুইচ বাৰ্জাৰ সাৰদা কেলেংকাৰীৰ অভিযোগ আনিছিল সেইজন মানুহক অসমৰ মানুহৰ সন্মুখত তন্ন তন্নকৈ চিনাকি কৰি দিয়াৰ দায়িত্ব মই ভূপেন বৰাই লৈছো। মই লৈছো সেই দায়িত্ব। এতিয়া এখন যুদ্ধ হ'ব। কোনোবাই মোক কালি কৈছে যে সভাপতি মহোদয় আপুনি বেয়া নাপাব, হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক ভাল, আপুনি এই কথাটো কিন্তু বেয়া নাপাব। কোনোবাই মোক কৈছে যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোঁতে মোৰ 20 বছৰীয়া সম্পৰ্ক, সেইটো কথা কিন্তু আপুনি বেয়া নাপাব। আজি মই আপোনালোকৰ গীতাটো মহাবীৰ অৰ্জুনৰ এই সমস্যা হৈছিল। যেতিয়া মহাভাৰতৰ যুদ্ধ আৰম্ভ হ'ল, কৃষ্ণৰ ৰথত উঠি পেলাই যেতিয়া অৰ্জুন যুদ্ধক্ষেত্ৰৰ মাজত পালে, তেতিয়া অৰ্জুনে হঠাৎ গাণ্ডীপ থৈ দিলে। অৰ্জুনে গাণ্ডীপ থৈ দিলে। সখা কৃষ্ণ আচৰিত হ'ল। সখা কৃষ্ণই সুধিলে যে অৰ্জুন যুদ্ধৰ ৰণদুণ্ডুপি বাজিছে আৰু তুমি হঠাৎ অস্ত্ৰ থৈ দিলা। অৰ্জুনে ক'লে, সখা কৃষ্ণ, মই যুদ্ধ নকৰোঁ, মই যুদ্ধ নকৰোঁ। কৃষ্ণই ক'লে, কাৰণ? ক'লে, সখা কৃষ্ণ, সন্মুখত মোৰ গুৰু দ্ৰোণাচাৰ্য, সন্মুখত মোৰ ভাতৃ দুৰ্যোধন, সন্মুখত পিতামহ ভীষ্ম, মোৰ নিজৰ গুৰুক হত্যা কৰি, ভাতৃক হত্যা কৰি মই ৰাজপাট নালাগে, মই সন্ন্যাস গ্ৰহণ কৰিম। কিন্তু ভগৱান কৃষ্ণই অৰ্জুনক কি ক'লে? ভগৱান কৃষ্ণই অৰ্জুনক ক'লে যে অৰ্জুন, এই যুদ্ধ তোমাৰ গুৰু দ্ৰোণাচাৰ্যৰ বিৰুদ্ধে যুদ্ধ নহয়, এই যুদ্ধ তোমাৰ ভাতৃ দুৰ্যোধনৰ বিৰুদ্ধে যুদ্ধ নহয়, এই যুদ্ধ তোমাৰ জ্ঞাতি স্বজন ইষ্ট কুটুম্বৰ বিৰুদ্ধে যুদ্ধ নহয়, এই যুদ্ধ নীতিৰ যুদ্ধ। তুমি কা পুৰুষৰ ভাও ল'ব নোৱাৰা। তুমি পুৰুষ, তুমি এটা পক্ষ ল'ব লাগিব, হয় সত্যৰ পক্ষ, নহয় অসত্যৰ পক্ষ, নহয় ধৰ্মৰ পক্ষ, নহ'লে অধৰ্মৰ পক্ষ, হয় সঁচাৰ পক্ষ, নহ'লে মিছাৰ পক্ষ। অৰ্জুন মান্তি হোৱা নাছিল। তেতিয়া অৰ্জুনক কৃষ্ণই সুধিলে যে তোমাৰ দ্ৰৌপদীৰ যে বস্ত্ৰহৰণ হৈছিল, দ্ৰৌপদীৰ যে কৌৰৱৰ ৰাজসভাত বস্ত্ৰহৰণ কৰা হৈছিল, সেই সময়ত সেই কথা যে দুৰ্যোধনে কৰিছিল, নিজৰ উৰুত যে দ্ৰৌপদীক বহাব বিচাৰিছিল, তুমি এই কথা বিশ্বাস কৰা, এই কথাক তুমি সমৰ্থন কৰা নে নকৰা? তেতিয়া ক'লে, প্ৰভু, মই সমৰ্থন নকৰোঁ। তেতিয়া কৃষ্ণই ক'লে যে নিজৰ পত্নীক বস্ত্ৰহৰণ কৰাৰ প্ৰতিশোধ যদি তুমি নোলোৱা, আহি থকা সময়ত যিমান মহিলাৰ বস্ত্ৰহৰণ হ'ব, প্ৰতিগৰাকী মহিলাৰ স্বামীয়ে ক'ব যে স্বয়ং মহাবীৰ অৰ্জুনে নিজৰ পত্নীৰ বস্ত্ৰহৰণৰ প্ৰতিশোধ ল'ব নোৱাৰিলে মই কি প্ৰতিশোধ ল'ম? কাললৈ তুমি হাঁহিয়াতৰ পাত্ৰ হ'বা। আৰু পৰৱৰ্তী সময়ত তেনেকৈ বুজোৱাৰ পাছত মই গোটেই কথা ক'বলৈ নাযাওঁ। অৰ্জুনে হাতত অস্ত্ৰ তুলি লৈ কাকবধ কৰিছিল। নিজৰ ককা দেউতাক পিতামহ ভীষ্ম কাৰ হাতত বধ হৈছিল? নিজৰ গুৰু দ্ৰোণাচাৰ্য কাৰ হাতত বধ হৈছিল? এই কথা কংগ্ৰেছ কৰ্মীসকলক মই মনত ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো। এতিয়া অস্ত্ৰৰ যুদ্ধ নহয়, বিবেকৰ যুদ্ধ হ'ব, যুক্তিৰ যুদ্ধ হ'ব। বিধানসভাৰ ভিতৰতো হ'ব, লোকসভাৰ ভিতৰতো হ'ব, বিধানসভাৰ বাহিৰতো এই যুদ্ধ হ'ব। আৰু এই যুদ্ধ আমি কোনেও পাছফালৰ পৰা নহয়, আমি সন্মুখৰ পৰা নেতৃত্ব দিম। এইখন কনকলতা মুকুন্দ কাকতিৰ দেশ। যদি কনকলতাই যিদিনাখন গুলি খাইছিল 20 ছেপ্টেম্বৰত গহপুৰত, সেইদিনাখন ৰাতিপুৱা ভোগেশ্বৰী ফুকননীয়ে গুলি খাইছিল নগাঁৱত। পলিটিচিয়ান থিংকছ ফৰ নেক্সট ইলেকশ্যন, ষ্টেটছমেন থিংকছ ফৰ নেক্সট জেনেৰেশ্যন। মই অমিত শ্বাহ ডাঙৰীয়া সম্পৰ্কত মোৰ আগৰ ধাৰণাবিলাক বেলেগ আছিলে, কিন্তু আজি যেতিয়া মই দীঘলীয়া সময় কথা পতাৰ সুযোগ পালোঁ, অসমৰ ভৱিষ্যত প্ৰজন্মক লৈ, জাতিটোৰ ভৱিষ্যতক লৈ তেখেতৰ যিখিনি জ্ঞান গম্ভীৰ চৰ্চা মোৰ লগত হ'ল, মই আশ্বস্ত হ'লোঁ যে ৰাষ্ট্ৰীয় নেতাই যদি অসমক লৈ এনেকুৱা ধৰণে জ্ঞান আহৰণ কৰিছে আৰু জাতিটোৰ ভৱিষ্যতক লৈ এনেকুৱা ধৰণৰ চিন্তা চৰ্চা তেখেতৰ আছে, তেতিয়াহ'লে এইসকল নেতাৰ গুৰিত আমি অসমীয়াসকল সুৰক্ষিত বুলি মই অনুভৱ কৰিছোঁ।